নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত বহুদিনৰ বিৰতিৰ মূৰত আজিৰ অভিমতত আপোনালোকক কিছু গীত শুনাম আজি এগৰাকী নমস্য অসমীয়াৰ জন্মদিন আপোনালোকে কামিং আপ দেখিছে আৰু সকলোখিনি কথা গমই পাইছে তথাপিও মই কওঁ যে 1942 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল খগেন মহন্তৰ আৰু খগেন মহন্তৰ মৃত্যুৰ পিছৰ পৰাই আজিৰ এই বিশেষ দিনটোত আমি তেখেতৰ জন্মদিনটো কিছু সুকীয়া ৰূপত যোৱা 10 বছৰ উদযাপন কৰি আহিছোঁ আজিও তাৰ ব্যতিক্ৰম নহয় নলবাৰীত সদৌ অসম ভিত্তিত খগেন মহন্ত সোঁৱৰণী এখন সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু সেই সংগীত প্ৰতিযোগিতাখনেই অসমৰ ভিতৰত আজিৰ দিনত একমাত্ৰ সংগীত প্ৰতিযোগিতা যিখনত সঁচা অৰ্থত শদিয়াৰ পৰা ধুবুৰীলৈ অজস্ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে আনকি এনেকুৱাও হৈছে পুৱাৰ ভাগত আৰম্ভ হোৱা সেই প্ৰতিযোগিতাখন ৰাতিপুৱা বঁটা বিতৰণ কৰিবলগীয়া ঘোষণা কৰিবলগীয়া পৰিৱেশ হৈছে গোটেই ৰাতিও গীত গাবলগীয়া পৰিৱেশৰ সূচনা হৈছে আজিও সেই প্ৰতিযোগিতাখনতেই যিসকল পুৰস্কৃত হৈছিল সেইসকলৰে একাংশক অভিমতৰ অতিথি কৰিছোঁ আৰু তেওঁলোকৰ পৰা কিছু গীত শুনিম আপোনালোককো শুনাম লগত আছে যিটো সংস্থাৰ উদ্যোগত এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈ আহিছে তাৰ দুগৰাকী মূল হোতা অলকেশ বৰুৱা খগেন মহন্তৰ এসময়ৰ বাদ্যসংগী আৰু আনগৰাকী হৈছে ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী তেখেত অন্যতম এই সংস্থাটোৰ সভাপতিৰ দায়িত্বত থকা ব্যক্তি ইয়াৰ বাহিৰে যিসকল আছে তেওঁলোকৰ লগত কথা পাতিলে গম পাব মই সকলোকে আজিৰ অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰাটো সম্ভৱ নহয় তাত প্ৰায় 15-16 জন মানে পুৰস্কাৰ লাভ কৰে যুটীয়াভাৱে পায় বিচাৰকৰ বিশেষ পুৰস্কাৰ থাকে আৰু সেইসকলে তাত বিচাৰকৰ আসন অলংকৃত কৰে যিসকলে এসময়ত খগেন মহন্তৰ লগত একেলগে বাদ্যযন্ত্ৰ সংগত কৰিছিল বিশিষ্ট শিল্পী ৰমেন চৌধুৰীৰ পৰা আৰম্ভ কৰি হাইদৰ আলীলৈকে সকলোখিনি সেই প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব বিগত এই 10 বছৰত পালন কৰি আহিছে তেখেতসকলে নিৰ্বাচিত কৰা আজি 5 গৰাকী তেনেকুৱা প্ৰতিযোগীক আমি অভিমতৰ অতিথি কৰিছোঁ খগেন মহন্তৰ সেই চিৰসেউজ গীতবিলাক শুনিম আৰু শুনাম মই ধৃতিদীপা কাশ্যপৰ কাষলৈ আহিছোঁ প্ৰথমতে ধৃতিদীপা ঘৰ ক'ত নলবাৰীতে আমি আজি তোমালোক 5 গৰাকীক মাতি আনিছোঁ মই দৰ্শকসকলক কৈছোঁৱেই খগেন মহন্তৰ জন্মদিনত আজি 85 সংখ্যক জন্মদিনত তোমালোক অতিথি হৈছা তেখেতৰ কিছু চিৰসেউজ গীত গাবৰ কাৰণে তুমি এটা প্ৰথম গীতটো তুমিয়ে গাব লাগিব কোনটো দি তুমি আৰম্ভ কৰিবা খগেন মহন্তদেৱৰ গোৱা আৰু কেশৱ মহন্তদেৱে লিখা এটি চিৰকাল গীত গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে বাৰু
ধেটেটিপাৰ নলবাৰী ক'ত ঘৰ? নলবাৰী মোৰ গাঁওখনৰ নাম বৰহৰকুছি আৰু সেইখিনি বৰহৰকুছি আৰু তুমি বৰপুৰা পঢ়ি আছা নে কি? হয়, পঢ়ি আছোঁ। কিহত পঢ়ি আছা? স্নাতক ডিগ্ৰী পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী। ক'ত পঢ়ি আছা? নলবাৰী কলেজ। নলবাৰী। হয়। বাৰু, শুভেচ্ছা জনালোঁ দেই। ধন্যবাদ। মই অলকেশ দাৰ কাষলৈ আহিছোঁ। আজিৰ দিনটোত আপুনি যোৱা 10 বছৰ অতিথি হৈ আছে। আছোঁ। হয়নে নহয়? এইবাৰ যিখন কম্পিটিশ্যন হ'ল, কিমান প্ৰতিযোগী আছিলে? টোটেল 98 গৰাকী আছিলে, 98। 98? হয়। আৰু আগৰ নিচিনা একদম শদিয়াৰ পৰা ধুবুৰী লাগিছে? গোটেই শদিয়াৰ পৰা ধুবুৰী। এইটো কৃতি ধুবুৰীৰ ছোৱালী। আচ্ছা। শদিয়াৰ পৰা ধুবুৰী হৈছে, এইটো আৰু সকলোৰে। এইবাৰ বিচাৰক কোন কোন আছিলে? বিচাৰকটো আমাৰ পাৰ্মানেণ্ট ৰমেন চৌধুৰী, হাইদৰ আলী, ৰাজকুমাৰ ৰবি দাস।
আচ্ছা তাৰমানে মই ভাবোঁ যে খগেন মহন্তৰ গানৰ এইটো পাপনিৰ কথাটো কৈছে যে ইয়াতকৈ মই শ্ৰেষ্ঠ মানে জাজ বেলেগ কোনোবা আছে বুলি মই নাভাবোঁ আৰু অনুপম দা আছে কিন্তু অনুপম দা সময় নাপায় আৰু আমাৰ আগতে যিবিলাক গৈছে অৱনীদা গৈছে সূৰ্য গোস্বামী আছে এইকেইটাই মই বেষ্ট জাজ বুলি ভাবোঁ আৰু খগেন দাৰ গানৰ কাৰণে মই শুভ্ৰদা আছে যিহেতু শুভ্ৰদা 85তম আজি খগেন মহন্তৰ জন্মদিন ইয়াৰ আগতেও আপুনি আহিছে যিহেতু সেই 1942 চনৰ আজিৰ দিনটোত জন্মগ্ৰহণ কৰা মানুহজন 2014 চনৰ 12 জুনত গুচি গৈছিল যিহেতু এই যে 72 বছৰ জীয়াই থাকি খগেন মহন্তই যিখিনি গীত গালে এতিয়া এওঁলোকে আজি গাব বা তেওঁ এইমাত্ৰ গাইছে খগেন মহন্তই গোৱা গীতবিলাক প্ৰতিযোগিতাতে চৰ্চা হয় নে এওঁলোকে বা আমাৰ অভিভাৱকসকলেও আন্তৰিকতাৰে বাৰু এই গীতবিলাকৰ মানে শুনিবৰ কাৰণে গোৱাবৰ কাৰণে চেষ্টা ৰাখে আপুনি নিজে কি অনুভৱ কৰে প্ৰথমতে এটা কথা কৈ লওঁ যে বছৰটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিন কিছুমান থাকে মোৰ জীৱনতো থাকে তাৰে ভিতৰত 23 আগষ্টটো যেন কিবা বেলেগ স্পেচিয়েল দিন কেতিয়া আহি পায় যেন লাগি থাকে আমাৰ যোৱা 10টা বছৰে এতিয়া আপোনাৰ প্ৰশ্নটোৰ উত্তৰত কৈছোঁ যে আমি গোটেই দিনটো চাই থাকোঁ প্ৰতিযোগিতা যেনেকৈ আপুনি কৈছে যে ৰাতিপুৱাৰ পৰা প্ৰতিযোগিতা আৰম্ভ হৈ মাছ শেষ হৈ ৰাতিলৈকে হয়গৈ তো মই বিভিন্ন মানুহক সোধোঁ বিভিন্ন গাৰ্জেনক সোধোঁ যে আপোনালোকে যে আহিছে যে অকল আজি গানটো গাবৰ কাৰণে আহিছে নে গোটেই বছৰটো আপোনালোকে কিবা চৰ্চা কৰে আমাৰ প্ৰতিযোগিতাত যিসকল আহে তেওঁলোকে যদি এবাৰ আহিছে তেওঁলোকে দ্বিতীয়বাৰ আহিবৰ কাৰণে ইচ্ছা কৰে 100% গতিকে তেওঁলোকে গোটেই বছৰটোৱে চৰ্চা কৰে কোনটো ভাল হ'ব তাতে কোনটো গান গাব কি ধৰণে প্ৰেজেণ্ট কৰিব এই গোটেই কথাবিলাক গোটেই বছৰটো চৰ্চাত থাকে মানে মই মন কৰোঁ যে যিমান প্ৰতিযোগী আহে প্ৰায়বিলাকে 90% প্ৰতিযোগীয়ে তেনেকুৱা ধৰণৰ চৰ্চাৰ গোটেই বছৰটোৱে কৰে কেৱল কথাটো হৈছে কি তেওঁলোকে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ নাপায় মানে খগেন মহন্তৰ গানৰ প্ৰতিযোগিতা যে অসমৰ বিভিন্ন ঠাইত হয় ক'ত হয় মই নাজানো ক'ৰবাত হয়তো হয় আজিৰ দিনটোতে হয়তো বেলেগত হয় কিন্তু এনেকুৱা ধৰণৰ মান্যতা পোৱা প্ৰতিযোগিতা নহয় কাৰণে তেওঁলোকে এই প্ৰতিযোগিতাটোৰ কাৰণে ৰৈ থাকে আৰু গোটেই বছৰটোৱে তেওঁলোকে চৰ্চা কৰে বিভিন্ন গান শুনায় অলকেশক শুনায় অলকেশে মোকো শুনায় কেতিয়াবা যে ছাৰ এইটো গান ভাল হ'বনে এইবাৰ এইটো গান গামনে এইটো গান হেৰি কৰিমনে এনেকুৱা ধৰণৰ বিভিন্ন চৰ্চা গতিকে আমাৰ যিটো আমাৰ উদ্দেশ্যটো আছিলে কি যে খগেন দাক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখা আৰু মই ভাবোঁ যে যোৱা 10টা বছৰে আমি এই যিখিনি আমাৰ যিখিনি উদ্দেশ্য সেইখিনি আমি কিছু পৰিমাণে হ'লেও সফল হ'ব পাৰিছোঁ মই কিছু পৰিমাণে এইকাৰণে কৈছোঁ যে আমাৰ বহুত পৰিকল্পনা আছে আৰু কৰিবলগা বহুতখিনি আছে কিন্তু হ'লেও মই অনুভৱ কৰোঁ যে যোৱা 10টা বছৰে আমি খগেন দাক আৰু সেইখন মঞ্চত সেই ধৰণে পৰিৱেশত আমি খগেন দাক জীয়াই ৰাখিব পাৰিছোঁ এইটোৱে আমাৰ ডাঙৰ আনন্দ দ্বিতীয়তে আৰু এটা কথা আমি আগতেও কৈছোঁ যে অসমৰ কিজানি এইটো একমাত্ৰ প্ৰতিযোগিতা য'ত কোনো ধৰণৰ চান্দা কোনো কথা ধৰণৰ ৰিচিভ বহি কথা নাই কাৰো পৰা কোনেও ক'ব নোৱাৰে যে আমি 5 পইচা হ'লে চান্দা লৈছোঁ কৰিব এই প্ৰতিযোগিতা চলাবলৈ বহুতখিনি খৰচৰ প্ৰয়োজন হয় কোনো আমি প্ৰতিযোগিতাটোৰ আমাৰ কিছুমান মানে মাজতে আমাৰ হয়তো কিছু পৃষ্ঠপোষক বা সদস্যৰ মাজতে কামটো কৰি থওঁ গতিকে এই যে ডাঙৰ কমিটি পাতি আমি চান্দা বহি লৈ ৰাস্তাই ঘাটে পইচা পাতি তোলা কাৰবাৰটো যে প্ৰথম দিনাখনৰ পৰা নকৰিলোঁ তাৰ ফলতে কিজানি আমি এনেকুৱা ধৰণৰ কামটো আজি 10 বছৰ কৰি দিব পাৰিছোঁ এইটো আমাৰ কাৰণে কিন্তু ডাঙৰ উদাহৰণ সেইটো এটা খুব ভাল পদক্ষেপ সঁচা কথা ক'বলৈ গ'লে মই ধন্যবাদ জনাইছোঁ শুভ্ৰদাক আকৌ আহিম সৃষ্টি বৰদলৈ কাষলৈ আহিছোঁ সৃষ্টি নমস্কাৰ তোমাৰ ঘৰ মৰিগাঁৱত হয় মোৰ ঘৰ তুমি মৰিগাঁও পঢ়ি আছানে হয় মই এইবাৰ 12 পঢ়ি আছোঁ ক'ত পঢ়ি আছা মই গুৰুকুল একাডেমি মৰিগাঁও অঁ আচ্ছা এবাৰ তুমি গাব লাগিব কোনটো গীত হয়। গাবা মই কেশৱ মহন্তদেৱৰ কথা আৰু খগেন মহন্তদেৱৰ কণ্ঠ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে গোৱা
সৃষ্টি তোমাক কথা এটা সোধোঁ যিটো তুমি হাই স্কেলত যিখিনি গাইছা তোমাৰ সেইখিনিত কণ্ঠটো তোমাৰ অসমৰ এগৰাকী বিখ্যাত গায়িকাৰ লগত অলপ মিল আছে যেন মোৰ লাগিলে তুমি নিজে অনুভৱ কৰা নে তোমাক কোনোবাই কৈছে নেকি কেতিয়াবা নাই কোৱা শুভদা আৰু অলকেশ দা আপোনালোকে মন কৰিছেনে তেওঁ গীতটো যেতিয়া গাইছে বিশেষকৈ হাই স্কেলত যিখিনি গাইছে সেইখিনিত এগৰাকী অসমৰ বিখ্যাত গায়িকাৰ লগত তেওঁ কণ্ঠটো অলপ মিল আছে নহয় প্ৰিয়ংকা ভৰালীৰ লগত অলপ মিল আছে আপুনি চাব তুমি চাবা নিজে শুনি চাবা তুমি প্ৰিয়ংকা ভৰালীৰ সেই যিটো হাই স্কেলত গোৱা তেওঁ মাইনুটবিলাকৰ যিটো টিউন তোমাৰ অলপ মিল থকা যেন মোৰ অনুভৱ হ'ল ঠিক আছে শুভেচ্ছা জনালোঁ ভাল হওক তুমি ধুনীয়াকৈ গাইছা গীতটো প্ৰিয় দৰ্শক মই কৈছোঁ আপোনালোকক যে খগেন মহন্তৰ সেই চিৰসেউজ গীতবিলাক আজিৰ এই বিশেষ দিনটোত প্ৰত্যেক বছৰেই আমি আপোনালোকৰ ওচৰলৈ লৈ আহোঁ কাৰণ তেখেতৰ আজি জন্মদিন 85 সংখ্যক জন্মদিনত খগেন দাই গাই যোৱা সেই চিৰসেউজ গীতবিলাক নতুন প্ৰজন্মই কেনেকৈ চৰ্চা কৰে সেয়া আমি জানো বুজোঁ আৰু আজিৰ দিনটোত তাৰ সুবাস আপোনালোককো দিয়াৰ চেষ্টা কৰোঁ খগেন মহন্তৰ 85 সংখ্যক জন্মদিনত আপোনালোকৰ বাবে লৈ আহিছোঁ আজি এটা সুকীয়া অনুষ্ঠান যিটো অনুষ্ঠান এই দিনটোত আমি প্ৰত্যেকবাৰেই কৰোঁ মই এইবাৰ অন্তৰীপ শিৱম তুমি মঙলদৈ
কিহত পঢ়ি আছা ছাৰ মই ক্লাছ 10ত পঢ়ি আছোঁ কোন স্কুলত ছাৰ মই গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল উইং স্কুলত পঢ়ি আছোঁ আচ্ছা স্কুলত গীত গোৱা নে হয় ছাৰ গাঁও ছাৰ গোৱা গাঁও ছাৰ যিখন কম্পিটিশ্যনৰ কাৰণে তুমি আজি ইয়ালৈ আহিছা হয় ছাৰ এই প্ৰতিযোগিতাখনত তুমি আগতে অংশগ্ৰহণ কৰিছিলা নে এইবাৰ প্ৰথম ছাৰ আছিল এইবাৰ প্ৰথমবাৰ ছাৰ প্ৰথমবাৰৰ কাৰণে হয়, ছাৰ। অংশগ্ৰহণ কৰিছিলা অঁ কোনটো গীত গাবা এতিয়া ছাৰ মই খগেন মহন্ত দেৱে গোৱা আৰু অৰ্চনা মহন্ত বাইদেউ গোৱা পাহাৰৰ জুইদি গীতটি গাবলৈ চেষ্টা কৰিছোঁ অঁ ঠিক আছে গোৱা আজি পুকুৰে মাজতে যে এয়া জিলিকি উঠিছে যে আজি পুকুৰে মাজতে যে এয়া জিলিকি উঠিছে যে কেতেকী ফুলৰে ৰং কেতেকী ফুলৰে ৰং মই পিৰিতি ভয়া মৰে তই পিৰিতি ভয়া মৰে দেখা পিৰিতিৰে সাজ পখিলা নচালি বতৰৰ গীতকে পাহাৰৰ মইনা যাব পাহাৰলৈ ৰৈ আখি ৰয়া পাহাৰৰ মইনা যাব পাহাৰলৈ ৰৈ আখি ৰয়া বিৰিণা বুকুতে মৌ মাত এৰি থৈ গ'ল আখি পথাৰ জীৱন তোৰ যদি মই নাযায় কৰি যাতে অন্তৰ্পক মই ধন্যবাদ জনাইছোঁ কিন্তু এইখিনিতে এটা কথা কওঁ এই মুহূৰ্তত অনুষ্ঠানটো চলি থকাৰ মাজতেই অংগৰাগ পাপন মহন্তৰ এটা ফোন আহিছে আৰু মই ফোনটো ৰিচিভ কৰিছোঁ পাপন মই আজি দেউতাৰ 85 সংখ্যক যিটো জন্মদিন আমাৰ ষ্টুডিঅ'ত উদযাপন কৰি আছোঁ আৰু আচৰিত ধৰণে এই মুহূৰ্তত আপোনাৰ ফোনটো আহিছে মই
অনুষ্ঠানৰ মাজতে আপোনাৰ ফোনটো ধৰিছোঁ নাজানো আপুনি ক'ৰ পৰা কৈছে অসমতে আছেনে নে বাহিৰত আছে মই দিল্লীত আছো মই কিয় ফোনটো মাৰিলো মোকতো কোৱাও নাই একো এনেকুৱা প্ৰগ্ৰেম এটা মানে আচৰিত লাগিল টাইমটো বৰ ভাল লাগিল মানে গানটো শুনিলো মই কোনোবা গাই থকা এজন অন্তৰীপ শিৱম বুলি মংগলদৈ ল'ৰা তেওঁ ক্লাছ 10ত পঢ়ি আছে তেওঁই গীতটো গাই আছিল আৰু আপুনি চাগে গম পায় আপোনাৰ দেউতাৰ এই জন্মদিনটো মই কিন্তু যোৱা 10 বছৰ ধৰি উদযাপন কৰি আহিছোঁ নলবাৰীত যে এখন প্ৰতিযোগিতা হয় সেই অলকেশ দাৰ নেতৃত্বত ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী সেই অনুষ্ঠানটোৰ সভাপতি তেওঁলোক দুয়োজন আছে আৰু বাকী আজি 5গৰাকী সেই প্ৰতিযোগিতাত শ্ৰেষ্ঠ হোৱা প্ৰতিযোগীও ইয়াত অতিথি হিচাপে আছে ধৃতিদীপা কাশ্যপ সৃষ্টি বৰদলৈ অন্তৰীপ শিৱম কৃতি কাশ্যপ আৰু পঞ্চী ৰাভা প্ৰাচী ৰাভা তামোলপুৰৰ তেওঁ এনেকৈ 5গৰাকীক অতিথি হিচাপে লৈ অনুষ্ঠান এটা কৰি আছোঁ বৰ বঢ়িয়া মই তেতিয়াহ'লে গোটেইখিনি ক'ৰবাত শুনিব পামনে তেওঁলোকে গোৱাখিনি নিশ্চয় নিশ্চয় কিয় নাপাব আপুনি যেতিয়া মই আপোনাক পৰৱৰ্তী সময়ত লিংকখিনি দি দিম আপুনি চাব আপুনি চাগে এতিয়া ব্যস্ত আছে মই আপুনি দেউতাৰ আজিৰ এই 85 সংখ্যক জন্মদিনত কি ক'ব শেষত ভাল লাগিছে চবে সুঁৱৰিছে গান গীত নাট কৰিছে তেওঁলোকৰ গানৰ চৰ্চা কৰিছে আপোনালোককো ধন্যবাদ গোটেইখিনি আপোনালোকৰ প্ৰতিদিনৰ গোটেই টিমটোলে আৰু শুভকামনা জনাইছোঁ ভাল লাগিছে এনেকে বছৰটোত এটা দুটা দিনত আমি এনেকে মনত পেলাওঁ কিন্তু এনেকুৱা প্ৰচেষ্টা কৰাৰ পৰা যদি ল'ৰা ছোৱালীখিনিয়ে সঁচাকৈ গানখিনি তুলিব চেষ্টা কৰে যিখিনি উঠি অহা ল'ৰা ছোৱালী তেওঁলোকৰ কিন্তু সুবিধা হ'ব ভাল হ'ব এই বুলি মই আশা কৰোঁ মানে শিকিবলৈ হয় আপুনি চাগে কিবা বেলেগ কাৰণত ফোন কৰিছিল মই পিছত কথা পাতিম আপোনাৰ লগত তেতিয়া মই অনুষ্ঠানৰ মাজতে আপোনাৰ ফোনটো ৰিচিভ কৰিলোঁ কাৰণ এওঁলোকে উৎসাহ পাব বুলি হয় আপোনাৰ নহয় মই মিছ কল এটা পাইছিলোঁ আচলতে সেইকাৰণে মাৰিলোঁ হয় 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 মই মই ফ্লাইট এখন ধৰি আছোঁ এতিয়া হয় ত' মই আপোনাক এতিয়া ফোন কৰিছিলোঁ এই অনুষ্ঠানটোৰ কাৰণেই যে আপোনাক জনাব বিচাৰিছিলোঁ যে দেউতাৰ এটা অনুষ্ঠান আমি কৰি আছোঁ বুলি হয় মই এখন ফ্লাইটৰ পৰা নামিলোঁ তেতিয়া ফ্লাইটৰ আছিল সেইকাৰণে নাপালোঁ বাৰু বাৰু কথা পাতিম তেতিয়াহ'লে আকৌ ভাল বাৰু ভাল বাৰু বহুত ধন্যবাদ মোক লিংককেইটা পঠিয়াব ভাল বাৰু বহুত ধন্যবাদ হয় চবকে শুভেচ্ছা জনালোঁ চবকে বহুত মৰম বাৰু 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 হয় ধন্যবাদ বাৰু হয় 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 প্ৰিয় দৰ্শক সেয়া আছিল অংগৰাগ পাপন মহন্ত আমি যে অনুষ্ঠানটো কৰিছোঁ তেখেত যিহেতু বান সাহায্য দিবলৈ অসমলৈ আহিছিল যদি অসমতে আছে মই তেখেতক এবাৰ বোলো কথাটো জনাওঁ সেইকাৰণে তেখেতক মই ফোন লগাইছিলোঁ আৰু সেই সময়ত ফোনত নাপালোঁ তেখেতৰ ছুইচটো অফ আছিল আৰু হয়তো এতিয়া চাগে কিবা কাৰণত তেখেতে মিছ কল এলাৰ্টটো পাইছে আৰু কল বেক কৰিছে গতিকে অনুষ্ঠানৰ মাজতে তেখেতৰ ফোনটো এইকাৰণেই ধৰিলোঁ এওঁলোকেও উৎসাহ পাব বুলি মই অলকেশ দা এইটো চাগে এটা কাকতলীয় সংযোগ পাপনৰ লগত কাৰণ এইখিনি সময়তেই পাপনৰ ফোনটো কৰিব লাগে আৰু অন্তৰীপ তোমাৰ গীতটো গোটেইটো শুনিছে পাপনে কিন্তু তুমি গাবলৈ আৰম্ভ কৰোঁতে ফোনটো আহিছিলে মই অলকেশ দাক দেখুৱাইছোঁ ফোনটো আৰু মই ইয়াতে ৰিচিভ কৰি দিলোঁ তুমি গাই থাকোঁতে পাপনে কিন্তু তোমালোকক শুভেচ্ছা জনাইছে তোমালোকৰ ভাগ্য এফালৰ পৰা হয়নে নহয় অলকেশ দা আৰু এটা কথা কওঁ মই এই যে পাপনে ক'লে নতুন প্ৰজন্মই দেউতাৰ গীতবিলাক যদি এনেকৈ চৰ্চা কৰে ধৰি ৰাখে এইটোৱেই চাগে আমাৰ কাৰণে খুব ভাল লগা কথা হ'ব এওঁলোকে কিন্তু এতিয়ালৈকে এই তিনিওগৰাকীয়ে যে মানে প্ৰাণ ঢালি গাইছে একদম প্ৰাণ ঢালি গাইছে ভালকৈ তিনিওজনে ভাল গান গাইছে বহুত বঢ়িয়া গাইছে গানৰ চিলেকশ্যনবিলাক বৰ ধুনীয়া হৈছে এই থিতিটিপাই যিটো গান গালে আয়ো শিপিনী এইটো সাংঘাতিক অৰ্থপূৰ্ণ গান তাৰমানে তাঁতশাল এখনক প্ৰতীক হিচাপে লৈ বিশ্বশান্তিৰ কথা কৈছে মোৰ তেনেকুৱা যেন ভাৱ হয় সেইটো হয় যে প্ৰতীকী হিচাপে লৈছে তাঁতশালখনক তাতে পাঁচোখন মহাদেশৰ কথা কৈছে দিক শান্তি মানে এইবিলাক অনন্য আৰু গীতটোৰ ভেৰাইটি আছে ভেৰাইটি ষ্টাইল আছে দীপচন্দী আছে জম্পক তাল আছে গতিকে এইটো অনন্য আছে আৰু কেশৱ মহন্ত লিখা গোটেই ভিন্দৌ লিখা গানৰ কথা ক'বই নালাগে আৰু মই শুভ্ৰতাক সুধিছোঁ সৃষ্টিয়ে যিটো গীত গাইছিলে সৃষ্টি বৰদলৈ সেই গীতটোতো কেশৱ মহন্তই লিখা শ্ৰেষ্ঠ গীতসমূহৰ ভিতৰত চাগে অন্যতম এটা শ্ৰেষ্ঠ গীত অন্যতম শ্ৰেষ্ঠ গীত কেশৱ মহন্তৰ হয় অন্যতম শ্ৰেষ্ঠ গীত বৰ ধুনীয়া গাইছে তাই আৰু মই প্ৰিয় দৰ্শক মই আপোনালোকক কওঁ যে এটা বা দুটা দিনত আমি অকল
আমাৰ নমস্য অসমীয়াসকলক স্মৰণ কৰিয়েই আমাৰ যে দায়িত্ব শেষ হ'ব সেইটো কথা নহয়, কিন্তু তেওঁলোকক এই জন্মৰ দিনত বা মৃত্যুৰ দিনত আমি কিয় এখন মঞ্চ দিওঁ যে অন্তত খগেন মহন্তৰ, ভূপেন হাজৰিকাৰ বা আন আন যিসকল মহান অসমীয়া ব্যক্তি আছিল, যিয়ে নেকি অসমীয়া সংগীতক সমৃদ্ধিশালী কৰিছিল, তেওঁলোকৰ সন্দৰ্ভতো কিছু কথা এওঁলোকে জনাৰ সুযোগ আৰু সুবিধা পায়, এখন মঞ্চ পায়, সাহস পায়, প্ৰেৰণা পায়, উৎসাহ পায়, সংগীতৰ ক্ষেত্ৰখনত নিজকে আগুৱাই নিবলৈ হয়তো কেতিয়াবা এনেধৰণৰ এখন মঞ্চয়ো তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও মনোবল বৃদ্ধি কৰাব পাৰে। আৰু তেনেকুৱা এক লক্ষ্য উদ্দেশ্য লৈ আমি এই ধৰণৰ অনুষ্ঠানটোৰ আয়োজন কৰোঁ। বাকী বিচাৰ আপোনালোকে কৰিব। এইবাৰ মই কৃত্ৰিক কাশ্যপৰ কাষলৈ আহিছোঁ। কৃত্ৰি, তোমাৰ ঘৰ ক'ত? ছাৰ মোৰ ঘৰ ধুবুৰীত। কিহত পঢ়ি আছা? মই পষ্ট গ্ৰেজুৱেশ্যন কৰি আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। গুৱাহাটী ইউনিভাৰ্চিটি। তোমাৰ ছাবজেক্ট? লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স। আচ্ছা, কোনটো চেমৰ? থাৰ্ড ছেমিষ্টাৰ। ইউনিভাৰ্চিটিত গীত গোৱা নে? হয় ছাৰ, গাওঁ। গোৱা। তাৰ আগত তুমি কলেজ ক'ত কৰিছিলা? ভোলানাথ মহাবিদ্যালয় ধুবুৰী। আচ্ছা, PN কলেজত। আৰু এইখন কম্পিটিশ্যনত তুমি প্ৰথম অংশগ্ৰহণ কৰা নে আগতে কৰিছিলা? ছাৰ আগতেও কৰিছোঁ। কৰিছা? হয়। কিন্তু পুৰস্কাৰ এইবাৰ পাইছা? হয় ছাৰ। আজি কোনটো গীত গাবা? ছাৰ মই আজি খগেন মহন্তদেৱৰ কৈ যোৱা ডাকুৱাল গীতটি গাম। বঢ়িয়া, গোৱা। কৈ যোৱা ডাকুৱাল খোজ কিয় পোৱা, জুনুক জুনুক কিনো বাজে। কৈ যোৱা ডাকুৱাল খোজ কিয় পোৱা, জুনুক জুনুক কিনো বাজে। তোমাৰ সিটো পোলা চিঠি নামে অসংখ্যা, তোমাৰ সিটো পোলা চিঠি নামে অসংখ্যা, অদ্ভুত কিনো বস্তু বাজে। জুনুক জুনুক কিনো বাজে। কৈ যোৱা ডাকুৱাল খোজ
হাজারো क्या क्या রাহি মন সাগৰৰ নানা গতি চিন্তা বিবেচনা মন সাগৰৰ নানা গতি চিন্তা বিবেচনা রূপে কি তোলার পাখি নহয় টোপোলা খেয়া অহাৰৰ সৰুকায়া নহয় টোপোলা খেয়া অহাৰৰ সৰুকায়া পৃথিৱী ক্ষুদ্ৰ তামোৰা পোৱাদা পোৱাৰ কাই হয় নে নহয় যায় পোৱাদা পোৱাৰ কাই হয় নে নহয় যায় টোপোলা ৰূপেৰে নিৰঞ্জন হৈ যোৱা পোৱাৰ খোজে কি অপবাদ জুনুক জুনুক কিনো বাজে হৈ যোৱা পোৱাৰ খোজে কি অপবাদ জুনুক জুনুক কিনো বাজে জুনুক জুনুক কিনো বাজে জুনুক জুনুক কিনো বাজে কীৰ্তিক ধন্যবাদ জনাইছোঁ। আজি 85তম জন্মদিন খগেন মহন্তৰ। 1942 চনৰ 17 আগষ্টত খগেন মহন্তৰ জন্ম হৈছিল আৰু 2014 চনৰ 12 জুনত খগেন মহন্ত চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। 72 বছৰীয়া জীৱনকালত এনেকুৱা কিছু গীত গাই থৈ গৈছে যিবিলাক গীত সঁচা অৰ্থতেই চিৰসেউজ আৰু অসমীয়া সংগীতক সমৃদ্ধিশালী কৰা গীত। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কেশৱ মহন্তৰ যিখিনি গীত গৰিষ্ঠ সংখ্যক গীতেই খগেন মহন্তই সুৰ কৰিছিল, খগেন মহন্তই গাইছিল। এটা সাংঘাতিক জুতি, যেনেকৈ নিৰ্মল প্ৰভা বৰদলৈ আৰু জয়ন্ত হাজৰিকা, দীপেন বৰুৱা আৰু ৰমেন বৰুৱাহঁতৰ যিটো জুতি আছিল, সংগীত পৰিচালক হিচাপে ৰমেন বৰুৱা, গায়ক হিচাপে দীপেন বৰুৱা, সহশিল্পী হিচাপে নমিতা ভট্টাচাৰ্য, ৰুণজুণ ফুকন, এনেকৈ যিবিলাক আছিল এইবিলাকৰ একো একোটা জুতি আছিল। ঠিক তেনেকৈ কেশৱ মহন্তই লিখা বহু গীতৰ জুতি আছিল অৰ্চনা মহন্ত আৰু খগেন মহন্ত। মই অনুষ্ঠানটোৰ মাজলৈ আকৌ আহিছোঁ। মই সুব্ৰতাক এটা কথা সোধোঁ যে অসমৰ এতিয়া যিটো পৰিৱেশ পৰিস্থিতি, গান শুনাৰ পৰিৱেশ নহয়। আজি কিন্তু খগেন মহন্তৰ জন্মদিন কাৰণেহে আমি গানৰ অনুষ্ঠান কৰিছোঁ। কাৰণ 3খন জিলাত যিটো বিভীষিকাৰ সৃষ্টি হ'ল, তাৰ পিছৰ পৰা আমি গান বাজানা এইবিলাকৰ পৰা বহুত দূৰত আছোঁ। বহু দিনৰ বিৰতিৰ মূৰত আজি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ, অকল খগেন দাক শ্ৰদ্ধা জনাবৰ কাৰণে। কাৰণ প্ৰত্যেক বছৰে আজিৰ দিনটো উদযাপন কৰি আহিছোঁ। এই যে যিটো বিভীষিকা হ'ল, বহুতেই কৈছে 10-15 বছৰ 20 বছৰ পৰ্যন্ত সেই 3খন জিলাৰ বহু মানুহ পিছুৱাই গ'ল। আৰু এইখিনি সময়ত খগেন মহন্ত, ভূপেন হাজৰিকা বা আনকি সেইদিনাখন আমাৰ মাজৰ পৰা আঁতৰি যোৱা জুবিন গাৰ্গৰ সংগীতে যিবিলাক বাৰ্তা দিছিল, সেই তেনেকুৱা কিছু বাৰ্তাৰ মানে উদাহৰণ এই বানটোৱে দেখুৱাই দিলে। আপুনি মন কৰিছেনে সেই কথাটো? হয় হয়, তেওঁলোকে যিবিলাক কথা কৈছিল, আচলতে তেওঁলোকে বহুত দিন আগতেই কৈছিল এইবিলাক কথা, যে জাতিটোৰ যিটো দুৰ্যোগ, সেই দুৰ্যোগ সমাগত, এনেকুৱা ধৰণৰ কথাবিলাক আগৰ পৰাই কৈছিল। কিন্তু দেখা যায় যে খগেনদাৰ যিবিলাক গান, সেইবিলাক জাতিক উদ্বুদ্ধ কৰা গান আচলতে। জাতিটোৰ প্ৰতিটো মানে যেন বিশেষকৈ গ্ৰাম্যাঞ্চলৰ প্ৰতিটো মানুহৰ জীৱনৰ লগত জড়িত গান এইবিলাক গান। গতিকে আজি আচলতে ঠিক এইটো আনন্দ উৎসৱৰ পৰিৱেশ নহয়, কিন্তু সেয়া হ'লে এটা স্মৃতিচাৰণৰ পৰিৱেশ। আমাৰো ভাল লগা নাই যে গোটেই গাঁও মানুহখিনি তেনেকুৱা ধৰণৰ হৈ আছে, কিন্তু তেওঁলোকে যিবিলাক কথা আগতে উচ্চাৰণ কৰিছিল, হয়তো তেওঁলোকে অনুভৱ কৰিছিল তেওঁলোকে
যে এনেকুৱা ধৰণৰ দুৰ্যোগ কেতিয়াবা আহিব পাৰে আৰু সেই দুৰ্যোগৰ কথাবিলাক আগতীয়াকৈ অনুমান কৰিয়েই গানবিলাক লিখিছিল বা গানবিলাক গাইছিল তাৰে আজি এতিয়া আৰু এটা কথা মনত ক'বলৈ ওলাইছোঁ যে আমি প্ৰতিযোগিতাটো পাতি থাকোঁতে আমাৰ অসুবিধা বিশেষ নহয় মই কৈছোঁ আগতে যে আমাৰ চান্দা তেনেকুৱা ধৰণৰ কাম নাই গতিকে আমি আচলতে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ উৎসাহ পাই থাকোঁ কেৱল আমাৰ বৰ আশংকা এটা হৈ থাকে বেলেগ কাৰণত নহয় যে যেতিয়াই মই ৰমেন দাক ফোন কৰোঁ ৰমেন দা 23 তাৰিখ যাবই লাগিব নেকি ডাঙৰ মাতে ৰমেন দাই কয় যাবই লাগিব নেকি যাবতো লাগিবই আপুনি আহিব কাৰণ 10টা বছৰে ৰমেন দা হাইদৰ দা ৰাজকুমাৰ দা এনেকৈ তেওঁলোক নহ'লেতো আমাৰ প্ৰতিযোগিতাৰ মানদণ্ড নাথাকে বা তেওঁলোকৰ সেই যিটো গাম্ভীৰ্য দ্বিতীয়তে আৰু এটা কথা ৰমেন দা যেতিয়া প্ৰতিযোগিতাত অংশ মানে জাজ হিচাপে থাকে তেওঁ অকল জাজ হিচাপে নম্বৰ দিয়া জাজ নহয় সেইখন যেন এখন কৰ্মশালা যেতিয়া গান এটা ভুলকৈ গায় ভুল উচ্চাৰণে গায় বা ভুল হেৰিৰে গায় লগে লগে তেওঁ ব্ৰেক কৰি বন্ধ কৰি দিয়ে ৰ'বা এইটো কি গাইছা এইখিনি হোৱা নাই এইখিনি আৰু নতুনকৈ কোৱা গতিকে যিসকলে তাতে থাকে শুনে তেওঁলোকে আচলতে অনুভৱ কৰে যে আজি এখন খগেন মহন্তৰ প্ৰতিযোগিতাত নাই আমি খগেন মহন্তক জীয়াই ৰাখিবৰ কাৰণে যে সেই অনুভৱটোত আমি ৰাখি থৈছোঁ যে আমাৰ সদায় এটা চিন্তা হয় যে দিনে দিনে বয়স বাঢ়ি আহিছে তেওঁলোকে আৰু কিমান দিনলৈকে কৰি থাকিব তেওঁলোকৰ যিটো উৎসাহ সেই উৎসাহে আমাকো উৎসাহিত কৰে কিন্তু আনফৰ্চুনেটলি দুৰ্ভাগ্যজনকভাৱে আমি তেওঁলোকৰ অল্টাৰনেটিভ একো পোৱা নাই আজি প্ৰসন্ন বৰুৱাদেৱ আছে তেওঁলোক খগেন মহন্তদেৱৰ লগত বহুত দিন তেওঁ জড়িত আছিল আপুনি নিজে অনুভৱ কৰে নিশ্চয় যে আমি সেই তেনেকুৱা ধৰণৰ মানুহ অল্টাৰনেটিভ পোৱা নাই জাজ হিচাপে হয়তো পাম আপোনাৰ সেই আগৰ কথাখিনি আকৌ কৈছোঁ যে খগেন দাৰ যিবিলাক গান বানক লৈ গান দুৰ্যোগক লৈ গান সেইবিলাক গানেই যেন আজি ল'ৰা ছোৱালী নতুন প্ৰজন্মই গাই আছে এইমাত্ৰ আপুনি যিটো কথা ক'লে আপোনালোকৰ প্ৰতিযোগিতাখনৰ চাগে সেইটো এটা অন্যতম বৈশিষ্ট্য তাৰমানে এই যে কোনো সংগীত প্ৰতিযোগিতাত আধাতে গীতটো ৰখাই বিচাৰকে এইটো কি গ'ল আকৌ এইখিনিৰ পৰা গোৱা বা এনেকৈ নাগাবা এইখিনি এইটোহে এনেকৈ কৈ দিয়া নজিৰ চাগে নাই পিছত কয় বিচাৰকে পিছত কয় সংগীত প্ৰতিযোগিতাৰ শেষত ডিবেট কম্পিটিশ্যনৰ শেষত বিচাৰকে ক'ত ডিবেটাৰে ভুল কৰিলে বক্তৃতাত ক'ত ভুল হ'ল বক্তৃতা অনুষ্ঠানৰ প্ৰতিযোগিতাৰ পিছত বিচাৰকে কৈ দিয়ে কিন্তু এনেকৈ গীতটোৰ মাজতেই গাই থাকোঁতেনে বেলেগ সংগীত প্ৰতিযোগিতাত কয় বুলি মই নাজানো কিন্তু আপোনালোকৰ ইয়াতে চাগে এইটো তেওঁৰ ইমানেই কমাণ্ড আছে আচলতে যে খগেন দা আপোনালোকে আৰু কথাও মন কৰিছে কিজানি আমাৰ প্ৰতিযোগিতা আচলতে যিবিলাক গায় গান কমন গানবিলাক নাগায় সকলোৱে সেই কলৰে পাতি নাগায় এক্সেপশ্যনেল গানবিলাক গায় এই এক্সেপশ্যনেল গানবিলাকৰ গভীৰতাত যাবলৈ যিসকল মানুহ লাগিব তেওঁলোকৰ খগেন মহন্তৰ গানৰ বিষয়ে অধিক চৰ্চা লাগিব জ্ঞান লাগিব এই গোটেই জ্ঞানখিনি তেওঁৰ আছে ৰমেন দাহঁতৰ আছে সেইকাৰণে তেওঁ সেই মানে কমাণ্ডিংটো আছে কাৰণেই তেওঁলোকে সেইখিনি কাম কৰিব পাৰে আৰু আমি কৈছোঁ যে আমাৰ প্ৰতিযোগিতাৰ কেইটামান বিশেষত্ব আছে কাৰণে আমি ইমান সহজে কামখিনি কৰিব পাৰিছোঁ এক নম্বৰ যে আমি বিচাৰকসকল সদায় এটা নিৰপেক্ষ আজিলৈকে কোনো এজন প্ৰতিযোগীয়ে কোনো ধৰণৰ প্ৰশ্ন সুধিবৰ কাৰণে সাহস কৰা নাই যে আমাৰ বিচাৰৰ মানদণ্ডটো এনেকুৱা হ'ল এক নম্বৰ দুই নম্বৰতে প্ৰথম বছৰতে আপুনি যোৱাৰ সময়তে বা প্ৰতিযোগিতা আপুনি যেতিয়া গৈছিল তেতিয়া আপুনি যেতিয়া ঘোষণা কৰিছিল যে প্ৰতিদিন টাইমে এনেকুৱা ধৰণৰ প্ৰতিযোগীসকলক উৎসাহ দিবৰ কাৰণে প্ৰতি বছৰে আনিব আৰু সেইটো এটা বিৰাট ডাঙৰ এটা উৎসাহজনক পইণ্ট সকলোৱে ৰৈ থাকে যেনে আজি এতিয়া ল'ৰা ছোৱালীখিনি গাইছে যে ইয়াতে গাইছে তেওঁলোকৰ বহুতেই কিজানি আজি প্ৰথমবাৰৰ কাৰণে ষ্টুডিঅ'লৈ আহিছে হয় গতিকে এই যিটো উৎসাহ এই উৎসাহৰ কাৰণে আমি পুনৰবাৰ আমাৰ কমিটিৰ হৈ আমাৰ সকলোৰে হৈ আপোনাক ধন্যবাদ জনাইছোঁ একো নাই বাৰু হয় ভাল বাৰু মই প্ৰাচী মই তোমাৰ কাষলৈ আহিছোঁ প্ৰাচীৰ ৰাভা তামোলপুৰত ঘৰ তুমি কিহত পঢ়া মই এইবাৰ 12ত ক'ত পঢ়া তামোলপুৰ কনফিডেণ্ট একাডেমি তামোলপুৰ আৰ্টছ নে ছায়েন্স নে কমাৰ্চ নে কি ছায়েন্স আচ্ছা তুমি এতিয়া কোনটো গীত গাবা প্ৰিয়তম এই জীৱন ঠিক আছে গোৱা অন্ত মিলাও তাৰে
প্ৰাচীক ধন্যবাদ জনাইছোঁ। প্ৰাচী তামোলপুৰত ক'ত ঘৰ? দীঘলীপাৰ। তোমাৰ ঘৰত কোন কোন আছে? মা দেউতা ভাইটি আৰু মই। অঁ, তুমি ৰাভা ভাষাৰ গীত গোৱানে? গাওঁ। গোৱা। আৰু খগেন মহন্তৰ বাহিৰে আৰু কাৰ কাৰ গীত গাই ভাল পোৱা? ভূপেন হাজৰিকা, অৰ্চনা মহন্ত। ঠিক আছে বাৰু, শুভেচ্ছা জনালোঁ দেই। ধন্যবাদ। তুমি চাগে প্ৰথমে অকণমান নাৰ্ভাছ কৰিছা নেকি বাৰু? হয়। হয় ন? মানে তুমি টিভিত চাগে প্ৰথম আহিছা? অঁ। একো নাই, ভগৱানে সহায় কৰক তোমালোকক। তোমালোকক এখন মঞ্চ দিবৰ কাৰণেতো মই মাতি আনিছোঁ। প্ৰিয় দৰ্শক, এই যে নলবাৰীত যিখন প্ৰতিযোগিতাৰ কথা কৈছোঁ, প্ৰথমবাৰ যেতিয়া অনুষ্ঠিত হৈছিল আমি নিজে তাৰ সাক্ষী আছিলোঁ। আৰু সেই প্ৰতিযোগিতাৰ পৰিৱেশটো দেখিয়েই তাত নিজে ঘোষণা কৰিছিলোঁ যে এই প্ৰতিযোগিতাখনত যিসকল পুৰস্কৃত হ'ব, প্ৰথম দ্বিতীয় তৃতীয় এনেকৈ যিসকল তাত পুৰস্কাৰ পোৱা প্ৰতিযোগী নিৰ্বাচিত হ'ব, তেওঁলোকক এখন আমি মঞ্চ দিম। আৰু সেই তেতিয়াৰ পৰা আজিলৈকে প্ৰত্যেক বছৰে খগেন মহন্তৰ এই জন্মদিনটোত আমি এই নতুন প্ৰজন্মৰ এই প্ৰতিনিধিসকলক এখন মঞ্চ দি আহিছোঁ। তেওঁলোকক সাহস দিবৰ কাৰণে, উৎসাহ দিবৰ কাৰণে, প্ৰেৰণা দিবৰ কাৰণে। আৰু তাৰ বাহিৰে বেলেগ আমাৰ একো মতলব নাই। মই আকৌ ধৃতিদীপা কাশ্যপৰ কাষলৈ আহিছোঁ। এইবাৰ আৰু এটা গীত শুনি লওঁ, তাৰপিছত আকৌ অকণমান আমি কথা পাতিম। এইবাৰ কোনটো গাবা? এইবাৰ মই ৰুদ্ৰ বৰুৱাদেৱে লিখা খুব ধুনীয়া এটি গান গাবলৈ চেষ্টা কৰিছোঁ। গোৱা। সিপুরা সিপুরা ফুলে চিতে
ধন্যবাদ ধৃতিদীপাৰ হবি কি? হবি বুলিলে আচলতে মই এটা সময়ত নাটকো কৰিছিলোঁ স্কুলত আৰু গানটো গাওঁৱেই আৰু মই ছবি তবি আঁকো আৰু এনে অকণমান তোমাৰ ভৱিষ্যতলৈ কি হোৱাৰ মন? মোৰ আচলতে এজন আচলতে ভাল মানুহ হ'ব মন আৰু দ্বিতীয়তে মই গানৰ যোগেৰে কিবা এটা কৰাৰ মন আৰু গুড, শুভেচ্ছা থাকিল দেই। ধন্যবাদ ছাৰ। সৃষ্টি, তোমাৰ হবি কি? মই তেনেকৈ গান গাওঁ, গান গাই খুব বেছি ভাল পাওঁ আৰু ছবি আঁকি ভাল পাওঁ, গান শুনিও ভাল পাওঁ। কাৰ গীত গোৱা? মই ভূপেন হাজৰিকাদেৱৰ, জয়ন্ত হাজৰিকাদেৱৰ এনেকৈ কেইবাজনো মহান শিল্পীৰ গান গাই খুব ভাল পাওঁ। আৰু কাৰ গীত শুনি আটাইতকৈ বেছি ভাল পোৱা? মই ভূপেন হাজৰিকাৰ গান শুনি ভাল পাওঁ আৰু জয়ন্ত হাজৰিকাৰ গীত শুনি খুব ভাল পাওঁ। আৰু অন্তৰীপৰ? ছাৰ মোৰ হবি হৈছে ছাৰ মই গান গাই ভাল পাওঁ, তাৰপিছত ছবি আঁকি ভাল পাওঁ আৰু ড্ৰামাও কৰি ভাল পাওঁ। অঁ, তুমি নাটক কৰা? হয় ছাৰ। অঁ, আৰু তুমি কাৰ গীত গাই বেছি ভাল পোৱা? ছাৰ মই আচলতে সকলোৰে গীত গাই বেছি ভাল পাওঁ ছাৰ, তথাপিও ছাৰ মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আৰু খগেন মহন্তদেৱৰ, জুবিন গাৰ্গদেৱৰ, জয়ন্ত হাজৰিকাদেৱৰ গীত গাই বেছি ভাল পাওঁ। আৰু কৃতি, তুমি? ক'বলৈ গ'লে মোৰ হবি গান গায়ে ভাল পাওঁ আৰু লগতে মই নাটকো কৰোঁ আৰু নৃত্য কৰোঁ। এনে গীত তুমি কাৰ গীত গাই বেছিকৈ ভাল পোৱা? ভূপেন হাজৰিকাদেৱৰ গীত গাই ভাল পাওঁ, লগতে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা। প্ৰাচী? মোৰ হবি ছিংগিং আৰু মই নতুনকৈ শিকিছোঁ গীটাৰ বজোৱা। মোৰ গীটাৰো এটা হবি। তোমালোকৰ গুৰু চবৰেতো আছে, সংগীতৰ গুৰু আছে চাগে? আছে। ন? তুমি এনেই ছায়েন্স পঢ়ি আছা, তুমি ভৱিষ্যতলৈ কোনটো লাইনত যাব বিচৰা? মই ডক্টৰ হ'ব বিচাৰোঁ। হয় নেকি? অঁ, বাৰু শুভেচ্ছা থাকিল দেই। মই অনুষ্ঠানটো শেষ কৰিম এতিয়া, একদম শেষৰ ফাললৈ আহিছোঁ। তোমালোকে শেষৰ এটি গীত গাব লাগিব, তথাপি অলকেশ দাহঁতি তেওঁলোকে গীতটো গোৱাৰ আগত আপোনাক কৈছোঁ, আপুনি প্ৰতিযোগিতাখন কণ্টিনিউ চলাই নিব পাৰিবনে? দেহা যেতিয়ালৈকে ঠিকে থাকে মানে চলাই নিব পাৰিম, মোৰ এটা বিশ্বাস আছে। কাৰণ কেণ্ডিডেটৰ যথেষ্ট ছাপোৰ্ট আছে, মানে জাষ্ট এডভাৰটাইজটো দিলে 115টা ফোন আহে। গতিকে এইটো সাংঘাতিক প্লাছ পইণ্ট। আৰু বিচাৰকৰ মানে যিটো শ্ৰম, মানে তেখেতসকলে বিনা বাক্যবহে যেনেকৈ কামবিলাক কৰে, মানে মোৰ এতিয়া বহুত দুখেই লাগি যায়, ইমান বয়স হৈছে তেখেতসকলৰ। তথাপি এই খগেন দাক ভাল পোৱাৰ স্বাৰ্থত, কম্পিটিশ্যনটো ভাল পোৱাৰ স্বাৰ্থত চলাই নিব পাৰিম বুলি মোৰ এটা বিশ্বাস আছে। শুভ্ৰতা, আপুনি এগৰাকী পেছাত চিকিৎসক, কিন্তু আপুনি এগৰাকী সংস্কৃতি মনৰ মানুহ কাৰণে আপুনি এনেধৰণৰ কাম কাজৰ লগত জড়িত হৈ ভাল পায়, সুখ পায়, মই বুজি পাওঁ। তথাপিও আপোনাক এটা কথা কওঁ, এনেধৰণৰ প্ৰতিযোগিতাৰ পৰাই কেতিয়াবা হয়তো ভূপেন হাজৰিকাৰ জন্ম হৈছিল, কেতিয়াবা খগেন মহন্তৰ জন্ম হৈছিল, জুবিন গাৰ্গৰ নিচিনা শিল্পীৰ জন্ম হৈছিল। এওঁলোকে গমেই নাপায় চাগে যে এওঁলোকৰ ভৱিষ্যতটো ক'ত আছে, কেনেধৰণৰ হ'ব, আজিলৈকে তেওঁলোকে নাজানে। কিন্তু এই প্ৰতিযোগিতাখনেও কাৰোবাৰ জীৱনৰ গতি কেতিয়াবা কিন্তু সলাই দিব পাৰে, আপুনি তেনেকৈ ভাবেনে? ইতিমধ্যে আমি যোৱা 10টা বছৰে প্ৰতিযোগিতাত যিবিলাক মানে প্ৰতিযোগিতাত ভাল মানদণ্ড দেখুওৱা যিসকল প্ৰতিযোগী আছে, তেওঁলোকৰ বহুতেই কিন্তু ইতিমধ্যে ভাল ভাল মানে তেওঁলোকৰ সেই লেভেলতকৈ আৰু বহুত ওপৰলৈ গৈছে। খগেন মহন্তৰ গীত গায় বুলি নহয়, তেওঁলোকে বেলেগ গানো গাইছে মানে তেওঁলোকে। গতিকে আমি মানে আশাবাদী যে এইসকল তৰুণ তৰুণীক লৈ, নতুন প্ৰজন্মক লৈ আমি আগুৱাই যাম। আৰু দ্বিতীয়তে তেওঁলোকে এটা ভাল এটা নিদৰ্শন এটা দেখুৱাইছে, আমি আশাবাদী। আৰু দ্বিতীয়তে প্ৰতিযোগিতা যেতিয়া আমি দুটা কথাই কৈছোঁ যে আমি নিষ্ঠা, সততা আৰু খগেন দাৰ প্ৰতি থকা অসীম ভক্তিৰ প্ৰতি আমি মানে সেইকাৰণে আমি প্ৰতিযোগিতা চলাই আছোঁ। গতিকে এতিয়ালৈকে আমাৰ প্ৰতিযোগিতা চলাবৰ কাৰণে বিশেষ অসুবিধা একো হোৱা নাই। গতিকে মই আশা কৰোঁ যে আমি হয়তো ভাড়া দিনকেইটা আমি চলাই যাম, যদি আমি নোৱাৰোঁ হয়তো বেলেগ কোনোবা নতুন প্ৰজন্ম কোনোবা আহিব, কিন্তু আমাৰ আশাবাদী যেতিয়া চলি থাকিম। বাৰু ঠিক আছে, আমি সৃষ্টি, অন্তৰীপ, আমি শেষৰটো গীত শুনিম। এতিয়া তোমালোকে কি গাবা? আমি আচলতে অ' তুল তুল অ' বুলবুল গীতটো গাবলৈ চেষ্টা কৰিছোঁ। গোটেইকেইজনে গাবা? অঁ, ঠিক আছে, গোৱা। তুল
মই আটাইকেইগৰাকীকে বহুত বহুত ধন্যবাদ জনাইছোঁ। তোমালোকৰ সকলোৰে ভৱিষ্যতটো ভাল হওক। অকল খগেন মহন্তৰ গীতবিলাক গালেই নহ'ব, খগেন মহন্তৰ তোমালোকে যিটো জীৱন সংগ্ৰাম, খগেন দা ক'ৰ পৰা আহি ক'ত পাইছিলহি, কেনেকৈ জীৱনৰ ইমানখিনি কষ্ট, ইমানখিনি ত্যাগ স্বীকাৰ কৰি খগেন মহন্ত নামৰ সেই ব্যক্তিসত্তাটোৰ সৃষ্টি হৈছিল, সেই কথাখিনিও কিন্তু তোমালোকে জানিব লাগিব দেই অন্তৰী। হয় ছাৰ। অকল গীত গালেই নহ'ব, খগেন মহন্তৰ সন্দৰ্ভত অধ্যয়ন কৰিব লাগিব। হয় ছাৰ। আমাৰ প্ৰত্যেকগৰাকী নমস্য মানে যিসকল শিল্পী, যিয়ে অসমীয়া সংস্কৃতিক বিশেষকৈ সংগীতক সমৃদ্ধিশালী কৰি থৈ গৈছে, তোমালোকে তেখেতসকলৰ জীৱনবোধটোও জানিব লাগিব, তেওঁলোকৰ যিটো দৰ্শন সেইখিনিও বুজিব লাগিব। অকল গালেই নহ'ব, তেতিয়া কিন্তু তোমালোকৰ সকলোৰে ভাল হ'ব। শুভেচ্ছা জনাইছোঁ। আৰু শেষত ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী আৰু লোকেশ বৰুৱা, আপোনালোক দুয়োকে বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, মই আৰম্ভণিতেই কৈছোঁ যে এওঁলোকক এখন মঞ্চ দিয়াৰ এটা আমি কথা দিছিলোঁ নলবাৰীৰ এই সংগীত প্ৰতিযোগিতাখনৰ আৰম্ভণি হোৱাৰ দিনটোত। আৰু অসমৰ ভিতৰত একমাত্ৰ সেইখন সংগীত প্ৰতিযোগিতা হৈ আছে এতিয়ালৈকে, যিখনত সঁচাকৈ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ অজস্ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। যিখন প্ৰতিযোগিতা পুৱাৰ ভাগত আৰম্ভ হৈ একেবাৰে ৰাতিপুৱালৈকে প্ৰতিযোগিতা চলি থাকে। আৰু তেনেকুৱা এখন প্ৰতিযোগিতাৰ যিসকল শ্ৰেষ্ঠ বুলি বিবেচিত হয়, প্ৰথম, দ্বিতীয়, তৃতীয় বা আন পুৰস্কাৰ পায়, তেওঁলোককে আজিৰ দিনটোত আমি এখন মঞ্চ দিওঁ। এওঁলোকে কিমান ভাল গালে, কিমান বেয়া গালে, তাৰ চলি চিঙা বিচাৰ নকৰি আপোনালোকে দূৰৰ পৰা এওঁলোকক আশীৰ্বাদ দিয়ক। কাৰণ এওঁলোক আগুৱাই যাব লাগিব, এওঁলোকক আমি সাহস দিব লাগিব, এওঁলোকক আমি প্ৰেৰণা দিব লাগিব। খগেন মহন্ত য'তেই আছে কুশলে থাকক। তেখেতৰ আজি এই 85 সংখ্যক জন্মদিনটোত খগেন দাক আমি তেখেতৰ গীতেৰেই জন্মদিনৰ উপহাৰ দিলোঁ। নমস্কাৰ।